জুবিন গাৰ্গ বিহীন প্ৰথমটো ৰঙালী বিহু আজি হৈছে গৰু বিহু আৰু আজি গৰু বিহুৰ দিনাখন সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল আহি উপস্থিত হৈছে। পুৱাৰ পৰা আহি এই বিহুৰ দিনাখন তেখেতৰ যি শেষকৃত্যস্থলী ইয়ালৈ আহি মৰমৰ শিল্পী এগৰাকীৰ শ্ৰদ্ধা জনাইছে আৰু ইতিমধ্যে কণ্ঠশিল্পী জুবলি বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্নজন এই স্থানলৈ আহিছে। আহি এই বহাগ বিহুৰ প্ৰথম দিনাখন আচলতে গৰু বিহুৰ দিনাখন আহি সোণাপুৰ জুবিন ক্ষেত্ৰত উপস্থিত হৈছে আৰু পুৱাৰ পৰা অজস্ৰজন আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। তেওঁৰ সহযোগী শিল্পীসকলো আহিছে ইতিমধ্যে আৰু তেওঁৰ সহধৰ্মিনীও কিছু সময়ৰ পিছত এই স্থানত আহি উপস্থিত হ'ব। আহিছে এই মুহূৰ্তত আৰু কি ক'ব জুবিন দা? আমি এইটো প্ৰথমটো ৰঙালী জালুকবাৰীৰ পৰা আহিছোঁ। হয়, আজি ৰঙালী বিহুৰ দিনটোত আচলতে আমি বিহু বুলি যিটো আমাৰ জুবিন দা থকা যিটো বিহু আছিল, সেই বিহুটো আমি আজি নোহোৱা হৈ গ'ল। আমি তথাপি মই ভাবোঁ যে জুবিন দাৰ যিখিনি আমাক দি গ'ল, অসমীয়া জাতিৰ যিটো সত্তা জুবিন দাই দি গৈছে, যিখিনি সৃষ্টিশীল কাম, যিখিনি কবিতা, যিখিনি গান আমাক দি গৈছে, সেইখিনি আমি যদি আজি বিহুৰ সময়ত বিহুৰ লগত যিখিনি জড়িত কাম সেইখিনিকো যদি আমি এটলিষ্ট অনুধাৱন কৰিব পাৰোঁ, সেইখিনিক যদি আমি হৃদয়ংগম কৰিব পাৰোঁ, তেতিয়াও হয়তো আমি জুবিন দা কায়িকভাৱে নোহোৱাকৈ আমি বিহুটোত জুবিন দাৰ সৈতে উদযাপন কৰিব পাৰিম। হয়, আচলতে বিহুৰ আজি প্ৰথমটো দিন গৰু বিহুৰ দিনাখন আজি এনেদৰেই তেওঁৰ অনুৰাগীসকল আহি উপস্থিত হৈছে। আপুনিও পৰিয়ালসহ আহি আজি বিহুৰ দিনাখন উপস্থিত হৈছে। বিহুৰ দিনাখন আজি প্ৰথম বিহুৰ দিনাখনত আচলতে আহি উপস্থিত হৈছে, কেনেকুৱা অনুভৱ, কি ক'ব? হয়, মই পোনপ্ৰথমতে আপোনালোকৰ চেনেলটোৰ জৰিয়তে মই চবকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ আৰু মই এতিয়া ইয়াতে আহিছোঁ মোৰ পৰিয়ালৰ সৈতে জুবিন ক্ষেত্ৰলৈ। সঁচাই বহুত বেয়া লাগিছে। জুবিন দা যেনেকুৱা আছিলে আগতে আমি বিহু যেনেকৈ চাইছিলোঁ বা এতিয়া সেই ষ্টেজবিলাকত আমি এতিয়া বহুত মিছ কৰিম তেখেতক। তেখেতে কোৱাৰ দৰেই আমি জুবিন গাৰ্গৰ যোনবিলাক গান আছে আমি সেইবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব। ল'ৰা ছোৱালীক আমি গান শিকাব লাগিব। এনেকৈ এই প্ৰজন্মটো আমি আগুৱাই নিব লাগিব আৰু জুবিন দাৰ ভেলুজবিলাক শিকাই পেলাই। সেনেকৈ আৰু আমি তাকে আহি ইয়াতে বহুত বেয়াও লাগিছে দেখি পেলাই বস্তুবিলাক। ঠিক আছে, হয়। নিশ্চয়কৈ এনেদৰেই আচলতে সোণাপুৰৰ জুবিন ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগীসকল পুৱাৰ আহি ভিৰ কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সময় বাগৰি গৈ আছে, কিন্তু জুবিন গাৰ্গক যেন কোনেও পাহৰিব পৰা নাই আৰু জুবিন গাৰ্গবিহীন আজিৰ প্ৰথমটো ৰঙালী বিহুত এনেদৰেই উকাহৰ হৈ ৰৈছে।